নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ অনুশীলনী 8.2 থকা 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমি মান উলিয়াব লাগে sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাছ sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী, ইয়াৰ মানটো উলিয়াব লাগে। মান উলিয়াবৰ কাৰণে প্ৰথমে তোমালোকে ইয়াতে মানবোৰ বহুৱাই দিবা। প্ৰথমে আমি বহাব লাগিব sin 60 ডিগ্ৰীৰ মান। sin 60 ডিগ্ৰীৰ মানটো হয় √3/2, সেইকাৰণে প্ৰথম মানটো বহাম আমি √3/2। তাৰপিছতে আছে cos 30 ডিগ্ৰী। cos 30 ডিগ্ৰীৰ মানটো হয় √3/2, সেইকাৰণে এবাৰ আমি cos 30 ডিগ্ৰীৰ মানটো বহাম, যিটো হৈছে √3/2। প্লাছ চিন আছে, প্লাছ চিনটো দিব লাগিব। তাৰপিছতে আছে sin 30 ডিগ্ৰী। sin 30 ডিগ্ৰীৰ মানটো বহাব লাগিব 1/2 ইনটু cos 60 ডিগ্ৰী। cos 60 ডিগ্ৰীৰ মান হয় 1/2। আমি প্ৰথমে কোণবোৰৰ মান বহুৱাই দিলোঁ। এতিয়া পূৰণবোৰ কৰিব লাগিব। পূৰণ যদি কৰা হয়, প্ৰথম থকা মান দুটা যদি পূৰণ কৰা হয়, তেতিয়াহ'লে ওপৰত পূৰণ হ'ব √3 আৰু √3। √3 দুটা পূৰণ কৰিলে হ'ব 3, তলত হ'ব 2 2 4 যোগ দ্বিতীয় ৰাশিকেইটা পূৰণ কৰিম। 1 1 1, লগত আহিব 1, হৰত আহিব 2 2 4। এতিয়া 4/3 আৰু 4/1 যোগ কৰিব লাগে। যোগ কৰিবৰ কাৰণে হৰতো 4 আহিব, লগত ল'ব লাগিব 3 যোগ 1। 3 1 হয় 4, সেইকাৰণে আমি লিখিব লাগিব 4/4 আৰু 4 4ক এবাৰ যায়, গতিকে ইয়াৰ মানটো হ'ব 1। এইবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 tan স্কোৱাৰ 45 ডিগ্ৰী। আমি ইয়াতে বহাব লাগিব tan 45 ডিগ্ৰীৰ মান। tan 45 ডিগ্ৰীৰ মানটো হয় 1, গতিকে প্ৰথম 1 লিখিলোঁ। স্কোৱাৰ এটা থকাৰ কাৰণে আমি স্কোৱাৰ লিখিম, আৰু এই tan 45 ডিগ্ৰীৰ আগত 2 এটা আছে, সেইকাৰণে 2 এটা আমি আগত লিখিব লাগিব। আৰু 2টো tan 45 ডিগ্ৰীৰ যিটো ভেলু আছে, যিটো মান বহাইছোঁ, তাৰ লগত পূৰণ হ'ব। যোগ তাৰপিছতে আছে cos 30 ডিগ্ৰী। cos 30 ডিগ্ৰীৰ মানটো হয় √3/2। স্কোৱাৰ থকাৰ কাৰণে আমি ইয়াক এই মানটোকো স্কোৱাৰ কৰিব লাগিব। বিয়োগ তাৰপিছতে আছে sin 60 ডিগ্ৰী। sin 60 ডিগ্ৰীৰ মানটো হয় √3/2, আৰু স্কোৱাৰ থকাৰ কাৰণে আমি ব্ৰেকেট দি স্কোৱাৰ দিব লাগিব। এতিয়া আমি যদি স্কোৱাৰবোৰ কৰোঁ, তেতিয়াহ'লে আমি পাম 1টো স্কোৱাৰ কৰিলে হ'ব 1, 1টো স্কোৱাৰ কৰিলে 1, আৰু 1টো আমি 2ৰ লগত পূৰণ কৰিব লাগিব। 2 এগুণে হ'ব 2 যোগ তাৰপিছতে আমি যদি স্কোৱাৰ কৰোঁ, √3 স্কোৱাৰ কৰিলে হ'ব 3, আৰু 2ৰ স্কোৱাৰ কৰিলে হ'ব 4, বিয়োগ তাৰপিছতে একেধৰণে পাম আমি √3 স্কোৱাৰ কৰিলে হ'ব 3, আৰু 2 স্কোৱাৰ কৰিলে হ'ব 4। তাৰপিছতে যদি আমি মন কৰোঁ, দেখিম প্লাছ 3/4 আৰু -3/4। এই ৰাশি দুটা আমি কটাকটি কৰিব পাৰিম। এটাৰ আগত যোগ চিন, এটাৰ আগত বিয়োগ চিন, সেইকাৰণে কাটি দিব পাৰোঁ, আৰু কাটি দিয়াৰ লগে লগে থাকিলে 2, গতিকে ইয়াৰ মানটো হ'ব 2। 3 নম্বৰ প্ৰশ্নটোত আমি cos 45 ডিগ্ৰী, sec 30 ডিগ্ৰী আৰু cosec 30 ডিগ্ৰীৰ মানকেইটা বহাব লাগে। গতিকে প্ৰথমে ইয়াত মানকেইটা বহুৱাই দিওঁ। লগত আছে cos 45 ডিগ্ৰী, যাৰ মানটো হৈছে 1/√2, গতিকে লগত বহিব 1/√2। হৰত আছে sec 30 ডিগ্ৰী আছে। sec 30 ডিগ্ৰীৰ মানটো হয় 2/√3। তাৰপিছতে আছে cosec 30 ডিগ্ৰী, আৰু cosec 30 ডিগ্ৰীৰ ভেলুটো হয় 2। এতিয়া লগত যিটো ভগ্নাংশ আছে, লগত থকা ভগ্নাংশটো আমি একেধৰণে লিখি থ'ম। 1/√2 মই ভগ্নাংশটো এনেকৈ লিখিব পাৰোঁ, গতিকে এনেকৈ লিখি দিছোঁ। হৰত যদি আমি লসাগু লওঁ, অকল এটাই চোৱা, হৰত এটা ভগ্নাংশ আৰু এটা গোটা সংখ্যা আছে, গতিকে ইয়াতে আমি দেখিলোঁ যে হৰত যিটো ভগ্নাংশ আছে তাৰ হৰ হৈছে √3, গতিকে লসাগুটো যদি লোৱা তোমালোকে পাবা √3। √3ৰ ওপৰত 2 আছে, গতিকে 2 লিখি দিবা, প্লাছ তাৰপিছতে √3টো 2ৰ লগত পূৰণ কৰিবা। পূৰণ কৰিলে হ'ব 2√3। এতিয়া আমাৰ কামটো হ'ব, তলত যিটো আমি ভগ্নাংশ পালোঁ, এই ভগ্নাংশটো ওলোটাই লৈ পূৰণ কৰিব লাগিব। লগত থকা ভগ্নাংশটো একেধৰণে থাকিব, 1/√2 বুলিয়ে থাকিব, কিন্তু হৰত যিটো ভগ্নাংশ আছিলে, সেই ভগ্নাংশটো আমি প্ৰতিক্ৰম ল'ব লাগিব। প্ৰতিক্ৰম ল'লে √3টো যাব, হৰটো হৈ যাব লব, আৰু লগত আছিলে 2 + 2√3, এইটো হৈ যাব হৰ। এতিয়া আমি পূৰণ কৰি লওঁ। পূৰণ কৰিলে লগত থকা 1 আৰু √3 পূৰণ কৰিলে হ'ব √3। হৰত আছে √2 আৰু 2 + 2√3, আমি এইকেইটা পূৰণ কৰিব লাগে।
প্ৰথমে √2টো আমি 2ৰ লগত পূৰণ কৰিম তেতিয়া হ'ব 2√2 প্লাছ তাৰ পিছতে √2 পূৰণ হ'ব 2√3ৰ লগত তেতিয়াহ'লে আমি 2টো 2 বুলি থৈ দিলোঁ √2ৰ লগত √3 পূৰণ কৰিম তেতিয়া হ'ব √6 এতিয়া আমি হৰ পৰিমেয়কৰণ কৰা আৰ্হিমতে যাব লাগিব প্ৰথমে আমি যিটো ভগ্নাংশ পাইছোঁ শেষত সেই ভগ্নাংশটো লিখি লওঁ √3/2√2 প্লাছ 2√6 আমি ইয়াৰ সৈতে পূৰণ কৰিব লাগিব যিটো হৰ আছে হৰত যিটো মান আছে এই দুটা সংখ্যাৰ মাজত আমি এটা প্লাছ চিন দেখিছোঁ আমি মাইনাছ চিন লৈ পূৰণ কৰিব লাগিব গতিকে আমি হৰত পূৰণ কৰিম 2√2 প্লাছ চিনৰ ঠাইত মাইনাছ চিন দিম লিখিব লাগিব 2√6 আৰু হৰত যিটো পূৰণ কৰিছোঁ লবটো পূৰণ কৰিব লাগিব লবত পূৰণ হ'ব 2√2 মাইনাছ 2√6 এতিয়া হৰকেইটা যদি পূৰণ কৰা হয় এটা সূত্ৰ আহিব সূত্ৰটো হৈছে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আমি এই সূত্ৰমতে যদি আমি ভাঙো তেতিয়াহ'লে আমাৰ হৰত হ'ব হৰটো পাতিম আমি প্ৰথমে ইয়াতে a ঠাইত আছে 2√2 সেইকাৰণে আমি লিখিব লাগিব 2√2 স্কোৱাৰ মাইনাছ b ঠাইত আছে 2√6 লিখিব লাগিব 2√6 স্কোৱাৰ তাৰপিছতে লবকেইটা পূৰণ কৰিম ইয়াতে √3টো প্ৰথমে 2√2ৰ লগত যদি পূৰণ কৰা হয় বৰ্গমূলৰ ভিতৰত 2 আছে 2 লিখিলোঁ √2 আৰু √3 পূৰণ কৰিলে হ'ব √6 মাইনাছ তাৰপিছতে আহিলে বৰ্গমূলৰ বাহিৰত 2 আছে 2 লিখিম √3টো √6ৰ লগত পূৰণ কৰিলে হ'ব √18 এতিয়া আমি স্কোৱাৰকেইটা কৰিম হৰত থকা সংখ্যাকেইটা যদি স্কোৱাৰ কৰা হয় 2√2 স্কোৱাৰ কৰিলে কি হয় চাই লওঁ আহা 2√2 যদি স্কোৱাৰ কৰা হয় প্ৰথমে 2 স্কোৱাৰ কৰিবা তেতিয়া 4 পাবা আৰু √2 স্কোৱাৰ যদি কৰা তেতিয়াহ'লে হ'ব 2 আৰু 4 দুগুণে হ'ব 8 গতিকে 2√2 স্কোৱাৰ কৰিলে পাবা 8 বিয়োগ তাৰপিছতে আছে 2√6 2√6ৰ যদি তোমালোকে স্কোৱাৰ কৰা তেতিয়াহ'লে 2 স্কোৱাৰ কৰা বা 2 বৰ্গ কৰা 4 পাবা আৰু √6ৰ বৰ্গ কৰিলে পাবা 6 আৰু 4 6 গুণ হ'ব 24 তেতিয়াহ'লে পাম আমি 8 বিয়োগ 24 লবকেইটা যদি চোৱা হয় লবত মন কৰিবা √18 যে আছে 18ৰ বৰ্গমূল নাই যদিও আমি 18ক ভাঙিব পাৰোঁ 2 9 গুণ 18 ইয়াতে 9ৰ বৰ্গমূল আছে 9ৰ বৰ্গমূল হয় 3 গতিকে লিখিব পাৰোঁ 3√2 গতিকে আমি তেতিয়া লবটো লিখিম এনেকৈ 2√6টো একেধৰণে থাকিব কাৰণ 6ক আমি কোনো বৰ্গমূল থকা সংখ্যাত ভাঙিব নোৱাৰোঁ কিন্তু 18টোক ভাঙি আমি পালোঁ 2টো আছে আৰু তাৰ লগতে পালোঁ 3√2 2 × 3√2 তলত থাকিলে 8 বিয়োগ 24 এতিয়া 8ৰ পৰা 24টো বিয়োগ কৰিম 8ৰ পৰা 24 বিয়োগ কৰিলে হ'ব 16 আৰু ডাঙৰটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে বিয়োগ 16 লিখিব লাগিব লবত আমি দেখিলোঁ যে 2 আৰু 2 আছে 2টো কমন লৈ দিওঁ 2 কমন ল'লে হ'ব √6 মাইনাছ 3√2 আমি কি কৰিলোঁ 2 কেইটা কমন লৈ দিলোঁ এতিয়া 2 আমি 16ক কাটি দিওঁ 2 8 গুণ হ'ব 16 তেতিয়াহ'লে আমি পালোঁ হৰত আহিলে -8 লবত আহিলে √6 মাইনাছ 3√2 তোমালোকে এই মাইনাছ চিনটো সলনি কৰিব পাৰা তাৰ কাৰণে -8ৰ আগত যিটো মাইনাছ চিন আছে তোমালোকে সেইটো প্লাছ চিন দি দিবা আৰু ইয়াতে মাইনাছ থকা সংখ্যাটোৰ আগত প্লাছ চিন দিবা গতিকে -3√2টো লিখিব পাৰিবা তোমালোকে 3√2 বুলি আৰু প্লাছ √6ক লিখিব পাৰিবা -√6 গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 3√2 -√6 ডিভাইডেড বাই 8 এইটোৱে হ'ব ইয়াৰ সমাধান 4 নম্বৰ প্ৰশ্নত দিয়া আছে আমি ভগ্নাংশত দেখিব পাইছোঁ গতিকে মানকেইটা চিধা বহাই দিওঁ ভগ্নাংশৰ চিন টানিম প্ৰথমে আছে sin 30 ডিগ্ৰী যাৰ মানটো হ'ব 1/2 প্লাছ tan 45 ডিগ্ৰী যাৰ মানটো হ'ব 1 তাৰপিছতে আছে মাইনাছ চিন গতিকে মাইনাছ চিন ল'ব লাগিব তাৰপিছতে আছে cosec 60 ডিগ্ৰী আৰু cosec 60 ডিগ্ৰীৰ মানটো হয় 2/√3 এবাৰ হৰত আমি চাওঁ হৰত প্ৰথমে আছে sec 30 ডিগ্ৰী sec 30 ডিগ্ৰীৰ মানটো হয় 2/√3 তাৰপিছত আহিব cos 60 ডিগ্ৰী cos 60 ডিগ্ৰীৰ মানটো হয় 1/2 প্লাছ তাৰপিছতে আছে cot 45 ডিগ্ৰী ভেলু cot 45 ডিগ্ৰী ভেলুটো হয় 1 সেইকাৰণে লিখিব লাগিব +1 এতিয়া আমি লসাগু ল'ব লাগিব হৰ আৰু লব দুইটাই লসাগু ল'ব লাগিব আমি প্ৰথমে যাম লবলে লবত আছে 2 আৰু √3 দুটা হৰ দেখিবলৈ পাইছোঁ গতিকে লসাগু ল'ব লাগিব 2√3 ওপৰত কি আহিব চোৱা আমি দেখিলোঁ যে হৰত আছে 2 আৰু √3 থকাৰ কাৰণে লসাগু 2√3 ল'লোঁ এতিয়া আমি চাম যে 2ৰ লগত
এই 2 লগত কি পূৰণ কৰিলে 2√3 হ'ব 2 লগত √3 পূৰণ কৰিলে 2√3 হ'ব সেই √3 টো 1 ৰ লগত পূৰণ কৰিলে হ'ব √3 প্লাছ 1 ৰ লগত 2√3 পূৰণ কৰিলে হ'ব 2√3 সেইকাৰণে লিখিব লাগিব 2√3 মাইনাছ √3 লগত 2 পূৰণ কৰিলে 2√3 হ'ব সেই 2 টো আমি 2 লগত পূৰণ কৰিম 2 দুগুণে হ'ব 4 হৰত আমি চাম একে ধৰণে হ'ব 2 আৰু √3 আছে গতিকে লসাগুটো লিখিব লাগিব 2√3 লগত কি আহিব মন কৰা √3 আগৰ পৰাই আছে 2 পূৰণ কৰিব লাগিব সেই 2 টো তোমালকে ওপৰত থকা লব 2 লগত পূৰণ কৰিবা 2 দুগুণ হ'ব 4 যোগ 2 লগত কি পূৰণ কৰিলে 2√3 হ'ব 2 লগত √3 পূৰণ কৰিব লাগিব সেই √3 টো 1 ৰ লগত পূৰণ কৰিম তেতিয়া হ'ব √3 তাৰ পিছতে লসাগু যেটো পালো 2√3 হেতু আমি 1 ৰ লগত পূৰণ কৰিম তেতিয়া হ'ব 2√3 এতিয়া আমি দেখিলো যে দুইটা হৰতে 2√3 আছে সেইকাৰণে আমি দুইটা হৰক কাটি দিলো আৰু কাটি দিয়াৰ লগে লগে ওপৰত কি থাকিলে চোৱা ওপৰত থাকিলে √3 প্লাছ 2√3 দুইটা লগ লগাই দিম লগ লগাই দিলে হ'ব 3√3 মাইনাছ 4 হৰত আছে 4 প্লাছ √3 প্লাছ 2√3 লগ লগালে হ'ব 4 প্লাছ 3√3 আকৌ মন কৰা হৰক এটা প্ৰথম কাটি ললো তাৰ পিছতে আমি √3 লগত 2√3 লগ লগালো বা যোগ কৰিলো তেতিয়া পালো আমি 3√3 মাইনাছ 4 আৰু হৰত আমি একে ধৰণে কৰিলো 4 যোগ √3 প্লাছ 2√3 আছিলে ইয়াতে √3 লগত 2√3 লগ লগাই পালো আমি 3√3 এতিয়া আমি পদ কেইটা আবার সজাই লম কিয় সজাম চোৱা ইয়াতে 4 টো পাছত আছে গতিকে আমি ইয়াতো আমাক যেটো পালো আমি তাতো 4 টো পিছলে পঠাই লম তেতিয়া হ'ব 3√3 মাইনাছ 4 প্লাছ 4 আৰু ওপৰত আছে 3√3 লগত আছে 3√3 মাইনাছ 4 এতিয়া আমি আগৰ অংকটো নিচিনাকৈ পৰিমেয়কৰণ কৰিম পৰিমেয়কৰণ কৰিবৰ কাৰণে আমাৰ নিয়মটো আছিলে প্লাছত থাকিলে মাইনাছতলৈ পূৰণ কৰিব লাগে ইয়াতে চোৱা আমি হৰত পাইছো 3√3 প্লাছ 4 গতিকে এবাৰ আমি কি কৰিব লাগিব মাইনাছতলৈ পূৰণ কৰিব লাগিব যেহেতু প্লাছত পাইছো কিন্তু তাৰ আগে আমি মানটো এবাৰ লিখি লওঁ যেটো পাইছো শেষত 3√3 মাইনাছ 4 ডিভাইডেড বাই 3√3 প্লাছ 4 ইনটু তলত আমি মাইনাছলৈ পূৰণ কৰিম তেতিয়া হলে লিখিব লাগিব 3√3 মাইনাছ 4 আৰু হৰত পূৰণ কৰাৰ কাৰণে লবটো পূৰণ কৰিব লাগিব 3√3 মাইনাছ 4 তেতিয়া হলে হৰত এটা সূত্ৰ আহিব সূত্ৰটো হৈছে a স্কয়াৰ মাইনাছ b স্কয়াৰ আমি পাম 3√3 স্কয়াৰ মাইনাছ b ঠাইত আছে 4 স্কয়াৰ আৰু তেতিয়া হলে লবত আহিব 3√3 মাইনাছ 4 হোল স্কয়াৰ ইকাৰণে আহিলে দুবাৰ পূৰণ হৈ আছে 3√3 মাইনাছ 4 টো দুবাৰ পূৰণ হোৱাৰ কাৰণে আমি হোল স্কয়াৰ সূত্ৰ দিলো এতিয়া আমি হোল স্কয়াৰ সূত্ৰটো ভাঙি দিও লবত যদি হোল স্কয়াৰ সূত্ৰ ভাঙা তেতিয়া হলে হ'ব a স্কয়াৰ a ঠাইত আছে 3√3 স্কয়াৰ মাইনাছ 2ab 2 লিখিম a ৰ মান লিখিম a ৰ মানটো হৈছে 3√3 ইনটু b ঠাইত 4 আছে 4 লিখিব লাগিব প্লাছ b স্কয়াৰ b ঠাইত আছে 4 লিখিব লাগিব 4 স্কয়াৰ এতিয়া আমি হৰকেইটাত যিকিটা স্কয়াৰ আছে হৰৰ স্কয়াৰ কেইটা কৰি দিম ইয়াতে প্ৰথমে আছে 3√3 স্কয়াৰ 3√3 যদি স্কয়াৰ কৰা হয় প্ৰথমে 3 টো স্কয়াৰ কৰিলে পাবা 9 আৰু √3 স্কয়াৰ কৰিলে হ'ব 3 আৰু 3 ৰ গুণ হ'ব 27 তেতিয়া হলে 3√3 টো স্কয়াৰ কৰিলে পাম আমি 27 মাইনাছ 4 টো স্কয়াৰ কৰিলে হ'ব 16 এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি হৰত থকা সংখ্যা কেইটা বিয়োগ কৰিম 27 ৰ পৰা 16 টো বিয়োগ কৰিলে হ'ব 11 লবত থকা কেইটা স্কয়াৰ কৰিম 3√3 টো স্কয়াৰ কৰিলে 27 হয় আমি অলপ আগত উলিয়াই থৈছো গতিকে 27 লিখিব লাগিব বিয়োগ তাৰ পিছতে আমি পূৰণ কৰিব লাগে 2 এবিট ইয়াতে 2 পূৰণ হ'ব 3 পূৰণ হ'ব আৰু 4 পূৰণ হ'ব আমি ৰুটভাৰৰ বাহিৰত থকা সংখ্যা কেইটা প্ৰথমে পূৰণ কৰি লম পূৰণ কৰিলে আমি পাম 2 3 গুণ 6 6 4 গুণ 24 24 ৰুটভাৰ ভিতৰত মাত্ৰ ৰুটভাৰ 3 আছে গতিকে ৰুটভাৰ 3 টো লগত থাকিব যোগ 4 টো স্কয়াৰ কৰিলে হ'ব 16 এতিয়া ইয়াতে আমি দুটা সংখ্যা যোগ কৰিম হেকেটা হৈছে 27 আৰু 16 যোগ কৰিম 27 ৰ লগত 16 টো যদি যোগ কৰা হয় তেতিয়া হলে হ'ব 43 সেইকাৰণে আমি লিখিব লাগিব 43 মাইনাছ 24 √3 আৰু হৰত আছে 11 এটো হ'ব আমাৰ সমাধান গতিকে আমি উত্তৰটো পালো 43 মাইনাছ 24 √3 ডিভাইডেড বাই 11 এবাৰ আমি চাম 5 নম্বৰ প্ৰশ্নটো ইয়াতে আমাৰ মানকেইটা প্ৰথম বহাব লাগিব গতিকে মানকেইটা বহোৱাৰ পৰা আৰম্ভ কৰো ভগ্নাংকৰ চিন 5 আছে 5 টো লিখিম তাৰ পিছত আছে cos স্কয়াৰ 60 ডিগ্ৰী ইয়াতে আমি cos 60 ডিগ্ৰী মান বহাম cos 60 ডিগ্ৰী মানটো হৈছে 1/2 তাৰ লগত আহিব এটা স্কয়াৰৰ চিন প্লাস 4 4 মান বহালো তাৰ পিছতে আছে sec স্কয়াৰ 30 ডিগ্ৰী sec 30 ডিগ্ৰী মানটো হয় 2/√3
2/√3 তাৰপিছত আহিব স্কোৱাৰ মাইনাছ tan 45 ডিগ্ৰী যাৰ মানটো হৈছে 1 আৰু স্কোৱাৰ এটা থকাৰ কাৰণে আমি স্কোৱাৰটো দিব লাগিব হৰত আছে sin স্কোৱাৰ 30 ডিগ্ৰী যাৰ মানটো হৈছে 1/2 লগত আহিব স্কোৱাৰ প্লাছ তাৰপিছতে আছে cos স্কোৱাৰ 30 ডিগ্ৰী যাৰ মানটো হয় √3/2 স্কোৱাৰ এতিয়া আমি স্কোৱাৰবোৰ কৰি যাওঁ লবত যদি স্কোৱাৰ কেইটা কৰা তেতিয়া আহিব 5 * 1/4 1 টো স্কোৱাৰ কৰিলে 1 হ'ব আৰু 2 টো স্কোৱাৰ কৰিলে হ'ব 4 যোগ তাৰপিছত আহিছে 4 স্কোৱাৰ যদি কৰা হয় 2 টো স্কোৱাৰ কৰিলে হ'ব 4 আৰু √3 টো স্কোৱাৰ কৰিলে হ'ব 3 মাইনাছ আহিব 1 হৰত আহিব 1/2 স্কোৱাৰ কৰিবা তেতিয়া হ'ব 1/4 প্লাছ √3/2 স্কোৱাৰ কৰিলে হ'ব 3/4 এতিয়া আমি হৰত থকা ভগ্নাংশ দুটা যোগ কৰিম তলত আহিব 4 ওপৰত আহিব 1 যোগ 3 লবত থকা আমি পূৰণকেইটা কৰি লওঁ 5ৰ লগত 4 ভাগৰ 1 পূৰণ কৰিলে হ'ব 5/4 5 × 5 তলত আহিব 4 যোগ তাৰপিছত আমি ইয়াত পূৰণ কৰিলে পাম 4 × 4 = 16 ওপৰত আহিব 16 তলত আহিব 3 বিয়োগ তাৰ লগত আহিব -1 এতিয়া লবত থকা ভগ্নাংশ কেইটা আমি কি কৰিব লাগিব যোগ বিয়োগ কৰিব লাগিব মানে আমি লসাগু লৈ কৰিব লাগিব লসাগু যদি লোৱা হয় 4 আৰু 3 4 আৰু 3 লসাগু 12 হয় গতিকে 12 লিখিব লাগিব আৰু লবত কি আহিব মন কৰা 4 ৰ লগত 3 পূৰণ কৰিলে 12 হয় সেই 3 টো 5ৰ লগত পূৰণ কৰি দিবা 3 5 গুণে হ'ব 15 যোগ 3 লগত 4 পূৰণ কৰিলে 12 হয় 3 4 × 12 হয় গতিকে এবাৰ আমি কৰিব লাগিব যে 4 টো 16 ৰ লগত পূৰণ কৰিম 4 টো 16 ৰ লগত পূৰণ কৰিলে হ'ব 64 বিয়োগ তাৰপিছতে 1 ৰ লগত 12 টো পূৰণ কৰি দিবা 1 12 গুণ হ'ব 12 হৰত আহিব 4/4 হৰত পালো আমি 4/4 তেতিয়াহ'লে চোৱা হৰত 4/4 মানে কিমান হৰত 1 আহিব ওপৰৰ ভগ্নাংশটোত যদি আমি চাওঁ তলত আহিলে 12 আৰু লবত আহিব 15 লগত 64 টো যোগ কৰিব লাগিব 15 লগত 64 যোগ কৰি তাৰ পৰা 12 টো বিয়োগ কৰিব লাগিব তেতিয়াহ'লে আমি যদি যোগ কৰোঁ তেতিয়া প্ৰথমে আমাৰ 15 লগত 64 যোগ হ'ব যোগ কৰিলে পাম 9 79 তাৰ পৰা 12 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে হ'ব 67 আমি তেতিয়াহ'লে দেখিলোঁ যে তলত থকা একটোৰ কোনো কাম নাই গতিকে একটো আঁতৰাই দিম একটো আঁতৰাই দিলে উত্তৰটো হ'ব 67/12 এইটো হৈছে ইয়াৰ সমাধান এবাৰ আমি চাওঁ আহা 6 নম্বৰ প্ৰশ্নটো বা একেবাৰে শেষৰ যিটো প্ৰশ্ন আমি ইয়াতে মানকেইটা বহাই যাওঁ মানকেইটা বহাই দিলে আমি পাম sec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী মানটো হ'ব 2 যোগ তাৰপিছতে আছে cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী মানটো হয় 2/√3 প্লাছ তাৰপিছতে আছে cosec 90 ডিগ্ৰী cosec 90 ডিগ্ৰী ভেলুটো হ'ব 1 হৰত আছে sec 0 ডিগ্ৰী sec 0 ডিগ্ৰী মানটো হৈছে 0 sec 0 ডিগ্ৰী মানটো 1 হয় গতিকে 1 লিখিম যোগ তাৰপিছতে আছে sec 30 ডিগ্ৰী যাৰ মানটো হয় 2/√3 প্লাছ তাৰপিছতে আছে sec 60 ডিগ্ৰী sec 60 ডিগ্ৰী ভেলুটো হয় 2 এতিয়া আমি ইয়াতে দুটা সংখ্যা যোগ কৰিব পৰাকৈ আছে ইয়াতে আমি 2 ৰ লগত 1 টো যোগ কৰি দিম 2 ৰ লগত যদি 1 যোগ কৰোঁ 2 য়ে 1 হ'ব 3 লিখিব লাগিব 3 + 2/√3 আৰু হৰতো একে 1 ৰ লগত 2 যোগ কৰিম 1 2 হ'ব 3 যোগ 2/√3 তেতিয়াহ'লে আমি দেখিলোঁ যে হৰ আৰু লব দুইটাতে একেটা পদে আছে প্ৰথমে 3 আছে তাৰপিছতে আছে 2/√3 গতিকে আমি হৰৰ লগত লবটো আমি সম্পূৰ্ণকৈ কটাকটি কৰি দিব পাৰোঁ আৰু সম্পূৰ্ণকৈ যদি কটাকটি কৰি দিয়া হয় তেতিয়াহ'লে উত্তৰটো হ'ব 1 গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 1 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল যদি তোমালোকে আজিৰ পাঠটি চাই ভাল পাইছা তেতিয়াহ'লে আমাৰ ভিডিঅ'টিতে লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ